নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 22 জুলাই 2025 অসমীয়াৰ 6 শাওন মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:28 আৰু সূৰ্যাস্ত সময় 6:05। আজি হৈছে দ্বাদশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। ছাত্ৰ-ছাত্ৰীয়ে চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। আপুনি আপোনাৰ চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰিব পাৰে। চৰকাৰী কাম-কাজ সামান্য পৰিশ্ৰমেৰে সম্পূৰ্ণ হ'ব। শিক্ষা আৰু কেৰিয়াৰৰ মাজত ছাত্ৰ-ছাত্ৰীয়ে ভাৰসাম্য ৰক্ষা কৰিব লাগে। আপুনি আপোনাৰ ক্ষমতাক দক্ষতাৰে ব্যৱহাৰ কৰিব পাৰিব। বৃষ ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত আপুনি লাভ পাব পাৰে। আপোনাৰ যোগাযোগৰ বৃত্তটো বিস্তাৰিত হ'ব। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। কাৰো লগত সংঘাতত লিপ্ত হোৱাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে বিষয়বোৰ সমাধান কৰক। পৰিয়ালৰ সদস্যৰ সৈতে আনন্দময় সময় কটাওক। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ পদোন্নতিৰ বিষয়ে আলোচনা হ'ব পাৰে। আপোনাৰ আপোনজন হয়তো আপোনাৰ ঘৰলৈ আহিব। দলীয় কামৰ বাবে সকলো কাম সঠিকভাৱে সম্পূৰ্ণ হ'ব। আপুনি আপোনাৰ সময়খিনি অৰ্থপূৰ্ণভাৱে আপোনাৰ লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। আপুনি হয়তো আপোনাৰ প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিব। জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাৰ পিছত নতুন কাম আৰম্ভ কৰক। কৰ্কট ৰাশি। দুপৰীয়া মূৰৰ বিষ আৰু শৰীৰত গধুৰতাৰ ভাৱ আহিব পাৰে। আজি বন্ধু-বান্ধৱীৰ সৈতে কিছু সময় কটাওক। আপুনি ঋণ দিয়া ধন ঘূৰাই পোৱাত অসুবিধাৰ সন্মুখীন হ'ব। ধন বিনিয়োগ কৰাৰ সময়ত আপোনাৰ বাজেটটো মনত ৰাখক। কিছুমান নেতিবাচক চিন্তাৰ বাবে আপোনাৰ মেজাজ নষ্ট হ'ব পাৰে। সিংহ ৰাশি। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে আজিয়ে পৰিকল্পনা কৰিব পাৰে। একাগ্ৰতা আৰু নিষ্ঠাই আপোনাক সফলতাত ডাঙৰ ভূমিকা ল'ব। বন্ধু-বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আশাবাদী হৈ থকা উচিত। ঘৰৰ ভিতৰৰ সজ্জাৰ ক্ষেত্ৰত কিছু উন্নতি কৰিব পাৰে। সমাজৰ কামৰ লগত জড়িতসকলে হয়তো সন্মান লাভ কৰিব। কন্যা ৰাশি। অবিবাহিত ছোৱালীয়ে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। আপোনাৰ গোপন কথা কাৰো লগত শ্বেয়াৰ নকৰিব। পুৰণি ভুলৰ পুনৰাবৃত্তি এৰাই চলিব লাগে। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। আপোনাৰ ভাল কামৰ পদ্ধতিৰ বাবে আপুনি সফলতা লাভ কৰিব। আৰ্থিক বিষয়ত দিনটো শুভ হ'ব। তুলা ৰাশি। আজি গোটেই দিনটো আনন্দ আৰু সুখেৰে ভৰি পৰিব। ল'ৰা-ছোৱালীক লৈ আপোনাৰ চিন্তা নাইকিয়া হৈ যাব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাৰ বিৰুদ্ধে যাব পাৰে। আপুনি চিন্তাশীল সিদ্ধান্ত লোৱা উচিত। আপোনাৰ পৰামৰ্শৰ দ্বাৰা মানুহ উপকৃত হ'ব। আপোনাৰ খৰচতকৈ আপোনাৰ উপাৰ্জন বেছি হ'ব। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ শিকিব। ডাঙৰ ভাই-ভনীৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব। সকলো কাম অধ্যৱসায়ীভাৱে কৰিলে সফলতা লাভ কৰিব। সৰু সৰু কথাবোৰক গুৰুত্ব দিয়াৰ পৰা বিৰত থাকক। খঙৰ বাবে ব্যৱসায়ত লোকচান হ'ব পাৰে। ধনু ৰাশি। ঘৰৰ পৰিৱেশ যথেষ্ট ইতিবাচক হ'ব। ৰাজনৈতিক সম্পৰ্কৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নিয়ন্ত্ৰণ থাকিব। বহিৰাজ্যৰ পৰা চাকৰিৰ অফাৰ পাব পাৰে। নিজৰ কাম অধ্যৱসায়ীভাৱে কৰক। অংশীদাৰিত্ব ব্যৱসায়ত আৰ্থিক লাভ হ'ব পাৰে। মকৰ ৰাশি। আপোনাৰ বন্ধুসকলে আপোনাক কিছু উপহাৰ দিব পাৰে। নিজৰ মতামত আনৰ ওপৰত জাপি নিদিব। নিৰ্মাণ কামৰ সৈতে জড়িত ব্যৱসায়ত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। অচিনাকি মানুহৰ লগত বেছি সামাজিক যোগাযোগ নকৰিব। হেৰুওৱা বস্তু এটা ঘূৰাই পাব পাৰে। আজি আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কুম্ভ ৰাশি। আজি এটা পুৰণি বিবাদৰ সমাধান হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত আপোনাৰ অনুভৱবোৰ ভাগ কৰি আপুনি সতেজ অনুভৱ কৰিব। আপোনাৰ কামত থকা বাধাবোৰ আঁতৰি যাব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। প্ৰেমৰ সংগীৰ লগত বিয়া হোৱাৰ সম্ভাৱনা আছে। ভুল স্বভাৱৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি।
এলাহৰ বাবে আপোনাৰ কামত বাধা আহিব পাৰে। আপোনাৰ কেৰিয়াৰৰ অস্থিৰতা আহিব। কঠোৰ ভাষাৰ বাবে মানুহ আপোনাৰ ওচৰত বিচলিত হ'ব। সৰু সৰু ভুলৰ বাবে আইনী বিষয়ত অসুবিধা হ'ব। মানুহে আপোনাক পিঠিৰ আঁৰত সমালোচনা কৰিব। আপুনি ঋতুভিত্তিক ৰোগত আক্ৰান্ত হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।